নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত আমাৰ হিয়াৰ আমঠু অতি মৰমৰ জুবিনদাৰ বাৰ্থ চাৰ্টখন বনাব লৈছোঁ আৰু তেখেতৰ কি সংখ্যাৰ কাৰণে তেখেত আমাৰ মাজত ইমান পপুলাৰ আছে তাৰ বিষয়ে জনাবলৈ ওলাইছোঁ আৰু আমাৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ লগত তেখেতৰ কি সংখ্যাৰ ইমান বেছি মিল আছিল সেইটো জনাব লৈছোঁ। ভিডিঅ'টো তাৰ কাৰণে সম্পূৰ্ণৰূপে চাব। ধন্যবাদ। আমাৰ মৰমৰ জুবিনদাৰ বাৰ্থডেটো লৈছোঁ। এইটো বাৰ্থডে ডেট অফ বাৰ্থ হ'ল 18 নৱেম্বৰ 1972। ইয়াতে 1+8+1+1+1+9+7+2 এইকেইটা প্লাছ কৰিছোঁ আৰু এইকেইটা প্লাছ কৰিলে হয় কণ্ডাক্টৰ নম্বৰ। ইয়াতে কণ্ডাক্টৰ নম্বৰ 30 সমান 3। ইয়াতে 3টো লিখি লৈছোঁ আৰু ইফালে হ'ল 1+8 যিহেতুকে জন্ম তাৰিখ যিহেতুকে 18 হয় 1+8 ইমান 9 আৰু ইফালে আহিলে কোৱা নম্বৰ এটা আহিব। কোৱা নম্বৰটো হৈছে 1+9+7+2 সমান 19 হ'লে 1+9 10 হ'লে 1 আহিব। ইয়াতে লিখা ধৰণে ইয়াতে যেনেকৈ বাৰ্থ চাৰ্টখনত আছে সেই হিচাপে মই নম্বৰকেইটা লিখি লৈছোঁ। ইয়াতে 99 আহিছে, আকৌ ইয়াতে 2 আহিছে, ইয়াতে 3 আৰু ইয়াতে 8, ইয়াতে 7 যেনেকৈ এইখন হয় এইখনৰ মতে এই বাৰ্থ চাৰ্টখনৰ মতে কমপ্লিট কৰি লৈছোঁ মই জুবিনদাৰ। ইয়াতে জুবিনদাৰ বাৰ্থ চাৰ্টখনত চাবলৈ গ'লে 1 5 বাৰ আহিছে, সেইটো বহুত ডাঙৰ আশীৰ্বাদ হয় আৰু এইটোৱে মই যেতিয়া আমাৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ ক্ষেত্ৰত চাইছিলোঁ তেখেতৰ ক্ষেত্ৰতো নিউমৰলজি মতে এই নাম্বাৰ 1 সংখ্যাটো 5 বাৰে আহে। এয়া অমিতাভ বচ্চনৰ জন্মৰ তাৰিখ লৈছোঁ। অমিতাভ বচ্চন ডেট অফ বাৰ্থ 11 অক্টোবৰ 1942। ইয়াতে হ'ল 1+1+1 ইয়াতে হ'ল 11, ইয়াতে 10, এফালে 1942 ইয়াৰ পৰা হয় 19 হ'লে 1+9 into 10 হ'লে ইয়াতে লিখি লৈছোঁ যিটো নেকি কণ্ডাক্টৰ নম্বৰ বুলি কয় এইটো লিখি লৈছোঁ আৰু যিহেতুকে তেখেতৰ 11 হয় 11 হ'লে ইয়াতে 1+1 into 2 এই 2 সংখ্যাটো লিখি লৈছোঁ আৰু ইফালে কোৱা নম্বৰটো হয় তেখেতৰ ক্ষেত্ৰত 1+9+4+2 এইকেইটা যোগ কৰি আমি পাইছোঁ 9 × 10 আৰু ইফালে 10 × 4 14 2 16 হ'লে 1+6 7। এতিয়া কোৱা নম্বৰত আহিব কি মেল পাৰ্চন হ'লে 11ৰ পৰা মানে 7 এটা মাইনাছ কৰিব লাগে। 11ৰ পৰা 7 মাইনাছ কৰোঁতে মই 4 পাইছোঁ, সেই হিচাপে 4টো লিখি লৈছোঁ। ইয়াতে কি হ'ল অমিতাভ বচ্চনৰ ক্ষেত্ৰতো দেখিছেনে এই 1 সংখ্যাটো 5 বাৰ আহিছে আৰু আমাৰ জুবিনদাৰ ক্ষেত্ৰতো 1 সংখ্যাটো 5 বাৰ আহিছে। আপুনি জানিব যে 1 সংখ্যাই যিটো নেকি নাম্বাৰ 1ক মানুহক আনে সেই সংখ্যাটো যিহেতুকে জুবিনদাৰ 5 বাৰ আহিছে, আকৌ অমিতাভ বচ্চনৰ ক্ষেত্ৰতো